নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আম নোখোৱা মানুহ হয়তো নাই বুলি ক'লেও মিছা কোৱা নহ'ব। প্ৰিয় দৰ্শক, এই গৰমৰ দিনত সকলোৱে আম সেৱন কৰে, কিন্তু প্ৰিয় দৰ্শক, পকা আমেই হওক বা কেঁচা আমেই হওক, আপুনি এই গৰমৰ দিনত আম যদি খায় তেতিয়াহ'লে আম খোৱাৰ পাছত আপুনি ভুলতো কেইটামান বস্তু একেবাৰে খোৱাটো উচিত নহয়। আপোনাৰ স্বাস্থ্যত আপোনাক ক্ষতি কৰিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব লাগে। গতিকে আপুনিও যদি এই গৰমৰ দিনকেইটাত পকা আমেই হওক বা কেঁচা আমেই হওক, যদি আপুনি আম খাইছে তেন্তে এই ভিডিঅ'টো আপুনি চোৱাটো খুবেই জৰুৰী। আয়ুৰ্বেদৰ মতে কেৱল আম এবিধ ফলেই নহয়, আম হৈছে ফলৰ ৰজা। গতিকে আম খোৱাৰ কিছুমান উপকাৰিতা গুণো আছে। আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত কেইটামান আমৰ উপকাৰিতা শ্বেয়াৰ কৰিম। পকা আম খালে কি হয় আৰু কেঁচা আমৰ উপকাৰিতা কি, আপুনি কোন সময়ত আম খোৱাটো প্ৰয়োজন, আমি সুন্দৰভাৱে এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে অৱশ্যেই কমেণ্টত লিখিব, আৰু আপুনি এই গৰমৰ দিনত আম সেৱন কৰিছেনে নাই এইটো অৱশ্যেই জনাব। লগতে এটা ভিডিঅ'টোত লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, আমক ফলৰ ৰজা বুলি কোৱা হয়, আৰু এই ফলৰ ৰজা আমত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, যেনে ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ ইয়াৰ মাজত সোমাই থাকে, আৰু এইবিলাক স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰিয় দৰ্শক, আম খোৱাৰ প্ৰধান উপকাৰিতাসমূহ কি আমি তাৰ বিষয়ে ক'ব খুজিছোঁ। প্ৰিয় দৰ্শক, আম খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰে, সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেৱল ইমানেই নহয়, আম চকুৰ বাবেও উপকাৰী হয়। ভিটামিন এ আৰু বিটা কেৰটিনে দৃষ্টিশক্তি ভাল কৰি ৰখাত সহায় কৰে, ৰাতিৰ অন্ধত্ব প্ৰতিৰোধ কৰে আৰু চকু শুকাই যোৱাৰ সমস্যা কমাই ৰখাত সহায় কৰে আম খোৱাৰ ফলত। প্ৰিয় দৰ্শক, আম খোৱাৰ ফলত হজম শক্তিও উন্নত কৰি তোলে। ছাল আৰু চুলিৰ বাবেও আম অতিকৈ উপকাৰী। আমত থকা পুষ্টিকৰ উপাদানসমূহে চুলি উজ্জ্বল কৰাত সহায় কৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, ওজন কমোৱাতো সহায় কৰে আমে। প্ৰিয় দৰ্শক, যিসকল লোকৰ ডায়েবেটিছ থাকে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে। অধিক আম খালে চেনিৰ পৰিমাণ বেছি হ'ব পাৰে, গতিকে ডায়েবেটিছ থাকিলে আপুনি আম নিৰ্দিষ্ট পৰিমাণত খোৱাটো উচিত। প্ৰিয় দৰ্শক, ফলৰ ৰজা সোৱাদেৰে ভৰপূৰ আম যদি আপুনি প্ৰতিদিনেই গৰমৰ দিনকেইটাত সেৱন কৰে তেতিয়াহ'লে সুস্থ আৰু সতেজ কৰি ৰখাত সহায় কৰে। যদি আপুনি যিকোনো ৰোগত, ডায়েবেটিছ ৰোগত, অন্যান্য ৰোগত আক্ৰান্ত হৈ আছে তেন্তে আপুনি ডক্তৰৰ পৰামৰ্শ লৈহে আপুনি আম খোৱাটো উচিত। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আম খোৱাৰ পাছত আপুনি কি বস্তু কেতিয়াও খোৱাটো একেবাৰে উচিত নহয় কেতিয়াও। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে গাখীৰ বা দুগ্ধজাতীয় বস্তু আপুনি আম খোৱাৰ পাছত কেতিয়াও নাখাব। আম আৰু গাখীৰ যদি আপুনি দুয়োটা একেলগতে খায় তেতিয়াহ'লে আয়ুৰ্বেদৰ অনুসৰি ইয়াৰ ফলত আপোনাৰ হজম শক্তি লেহেমীয়া হ'ব পাৰে, গেছ বমি হ'ব পাৰে। গতিকে আপুনি আম আৰু গাখীৰ কেতিয়াও একেলগতে নাখাব। দুগ্ধজাত সামগ্ৰী আপুনি আম খোৱাৰ পাছত কেতিয়াও ভুলতো নাখাব, লগতো নাখাব। প্ৰিয় দৰ্শক, ২ নম্বৰতে হৈছে আম খোৱাৰ পাছত বা আমৰ লগত আপুনি শীতল পানী, ঠাণ্ডা পানী খোৱাটো উচিত নহয়।
যদি আপুনি আম খোৱাৰ পাছত বা আমৰ লগত শীতল বা ঠাণ্ডা পানী সেৱন কৰে, ইয়াৰ ফলত আপোনাৰ শৰীৰত হজম শক্তি লেহেমীয়া বা বেয়া প্ৰভাৱ পৰিব পাৰে। লেহেমীয়া হ'ব পাৰে, হজম শক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে, পেটৰ সমস্যা হ'ব পাৰে। গতিকে আপুনি আম খোৱাৰ পাছত ঠাণ্ডা পানী কেতিয়াও নাখাব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, টেঙা বা তিতা জাতীয় সামগ্ৰী আপুনি আম খোৱাৰ পাছত কেতিয়াও নাখাব। তিতা বস্তু আপুনি আম খোৱাৰ পাছত বা একেলগতে কেতিয়াও খোৱাটো উচিত নহয়। ইয়াৰ ফলত পেটৰ সমস্যা হ'ব পাৰে, এচিডিটি হ'ব পাৰে আপোনাৰ শৰীৰত। আৰু যদি আপুনি আম আৰু কেৰেলা বা তিতা বস্তু একেলগতে খায়, নাইবা আপুনি আম খোৱাৰ পাছতে খায়, তেতিয়াহ'লে ইয়াৰ ফলত বমিৰ ভাৱ আহিব পাৰে আৰু বহুতো আপোনাৰ শৰীৰত সমস্যা হ'ব পাৰে। গতিকে গৰম দিনকেইটাত আম খোৱাৰ সময়ত আপুনি এনে সাৱধান অৱলম্বন কৰিব লাগে। তিতা বা টেঙা বস্তু কেতিয়াও আম খোৱাৰ পাছত বা আমৰ লগত কেতিয়াও খোৱাটো উচিত নহয়। 4 নম্বৰতে হৈছে তেল বা মছলাযুক্ত বস্তু আপুনি কেতিয়াও আম খোৱাৰ পাছত খোৱাটো উচিত নহয়। তেল বা মছলাযুক্ত আপুনি ভাজি বা খাদ্য আম খোৱাৰ ঠিক পাছতে আপুনি খোৱাটো উচিত নহয়। 1 পৰা 2 ঘণ্টাৰ পাছতহে আপুনি এনে বস্তু খোৱাটো উচিত। এনে বস্তু আপুনি যদি আম খোৱাৰ পাছত বা লগালগ খায়, তেতিয়াহ'লে আপোনাৰ হজম কৰাত কঠিন হ'ব পাৰে, সমস্যা হ'ব পাৰে শৰীৰত। 5 নম্বৰতে হৈছে আম খোৱাৰ পাছত আপুনি কেতিয়াও মদ্যপান বা সুৰা সেৱন নকৰিব। ইয়াৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। যদি আমো খায় আৰু মদ্যপান বা সুৰা সেৱন কৰে, যদি দুয়োটাই শৰীৰত গৰম বৃদ্ধি কৰি পেলায়, তেতিয়াহ'লে আপোনাৰ শৰীৰত হজম কৰা আৰু অন্যান্য সমস্যা হ'বলৈ আৰম্ভ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আম খোৱাৰ পাছত বা আমৰ লগত কি বস্তু খোৱাটো উচিত নহয়, আমৰ বিভিন্ন উপকাৰিতা গুণসমূহৰ বিষয়ে আপুনি জানি ল'ব পাৰিলে। প্ৰিয় দৰ্শক, ফলৰ ৰজা আমৰ আৰু বিভিন্ন উপকাৰিতা গুণ আছে। আমি মাথো কেইটামান উপকাৰিতা গুণহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে এই গৰমৰ দিনত আম খোৱাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰিতা হয়। আয়ুৰ্বেদৰ অনুসৰি এই গৰমৰ দিনত আম খালে শৰীৰটো শীতল আৰু সতেজ কৰি ৰাখে আৰু আমি আমৰ মাজত থকা পুষ্টিকৰ উপাদান ভিটামিনসমূহ আমি লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে আপুনিও আম খাবলৈ অৱশ্যেই চেষ্টা কৰিব এই গৰমৰ দিনকেইটাত। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।